নমস্কাৰ সকলোকে। আজি মই ৰান্ধিবলৈ লৈছো এটা কলৰ পৰা 3টা ৰেচিপি আৰু এই ৰেচিপি কেইটানো মই কেনেদৰে ৰান্ধিলো জানিবলৈ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কেনে পালে কমেণ্ট এটা কৰি জনাব। তাৰ কাৰণে মই লৈছো 2টা কাচকল, 2টা বিলাহী, এটা ডিম, 3টা আলু আৰু এটা কলা দিলো লৈছো। আৰু আজিৰ মেইন ইনগ্ৰেডিয়েণ্টটো হৈছে কাচকল আৰু এই কাচকলটোৰ পৰা মই আজি 3টা ৰেচিপি বনাই দেখুৱাম আপোনালোকক। আৰু কাচকলৰ ৰেচিপিটো সকলোৱে বহুত ধৰণে বনাই খায়, কিন্তু আজি মইনো কেনেকে কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে মই এয়া কলৰ বাকলিখিনি এনেদৰে ওপৰৰ চুচটো এৰুৱা দি এনেদৰে ওপৰৰ একে পাতল সেউজীয়া বাকলিটো এৰুৱাই লৈছো। ডাঠকে এৰুওৱা নাই, ওপৰৰ পাতলটো চুচ এৰুৱাই লৈছো। আৰু এতিয়া এটা কুকাৰ লৈ ললো। কুকাৰটোত মই প্ৰথমতে কল 2টা, আলু 3টা আৰু কলডিলটো এনেদৰে ফালি পেলাই দিছো আৰু ইয়াত জোখমতে পানী দিছো। এতিয়া এইখিনি 2টা চিটি দি বইল কৰি ল'ম। আৰু যে মই বিলাহী আৰু ডিম লৈছিলো, ডিমটো মই এক্সট্ৰাকে বইল কৰি ল'ম আৰু বিলাহী 2টা পুৰি ল'ম। এইফালে এয়া চাওক, মোৰ এইখিনি বইল হৈ গ'ল। কলখিনি বইল কৰোতেই বাকলিটো এৰাই গৈছে। মই বাকলিটো এক্সট্ৰা কৰি ললো, কলখিনিও উলিয়াই ললো। প্ৰথমতে এতিয়া মই এই যে কলৰ বাকলিখিনিৰ এটা চাটনি বনাম। কলৰ যে মই ওপৰৰ চুচটো এৰুৱাই লৈছিলো সেইকাৰণে। আৰু এতিয়া কোমল বাকলিখিনি মই এইটো এটা চাটনি বনাম। এয়া মই মিক্সি জাৰটোত কোমল বাকলিখিনি এনেদৰে কুটি দি দিছো। লগতে এয়া মই মান ধনিয়া পাত 4টামান এনেদৰে কাটি দিছো। আৰু লগতে এয়া দি দিছো মই 2টা শুকান জলকীয়া ভাজি পেলাই দিছো। পুৰি লোৱা বিলাহী এটা দিছো। সোৱাদ অনুসৰি নিমখ দিছো আৰু অকনমান পানী দি পেলাই এইখিনি এতিয়া ধুনীয়াকে পিচি ল'ম। আৰু এয়া চাওক, এয়া কাচকলৰ বাকলিৰ চাটনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই সেই কলৰে দ্বিতীয়টো ৰেচিপি হৈছে মোৰ এটা কল লৈছো, লগতে এটা আলু লৈছো। ইয়াত মই কাটি ৰখা পিয়াজ দিছো, কেঁচা জলকীয়া দিছো আৰু 3টা শুকান জলকীয়া ভাজি পেলাই দিছো। জোখমতে অকনমান মিঠাতেল দিছো। আৰু ইয়াত মই দি দিছো তিল। তিলখিনি মই ভালদৰে ধুই ভাজি পেলাই গুৰি কৰি লৈছিলো। আৰু এতিয়া ইয়াত মই 2 চামুচ জোখৰ তিল দিলো। আৰু এতিয়া কল, আলু আৰু তিলখিনিৰ সৈতে ভালদৰে এইখিনি পিটিকি লম। আৰু এইটো এটা কলৰ পিটিকা হয়, খাই খুবেই ভাল লাগে। যদি আপোনালোকে এনেদৰে কাচকলৰ পিটিকা খোৱা নাই, এবাৰ বনাই খাই চাব পাৰিব। এয়া চাওক, মোৰ এই কলটোৰ ছেকেণ্ড ৰেচিপিটো ৰেডি হৈ গ'ল, কলৰ পিটিকা। এতিয়া এই কলটোৰ আৰু এটা 3 নম্বৰ ৰেচিপিটো কালে আহিছো। তাৰ কাৰণে লৈছো মই ডিমটো বইল কৰি লৈছিলো আৰু এটা আলু, বিলাহী আৰু কল লৈ লৈছো। ইয়াত দিছো কাটি ৰখা পিয়াজ, ধনিয়া, কেঁচা জলকীয়া, জোখমতে মিঠাতেল আৰু ইয়াত দি দিছো অকনমান কলা নিমখ আৰু একেবাৰে শেষত অকনমান নেমু চেপি দিছো। এতিয়া এইখিনিও পিটিকি ল'ম। আপোনালোকে বাৰু এনেদৰে কণীৰ সৈতে কাচকল পিটিকা খাইছেনে? যদি নাই খোৱা, এবাৰ বনাই খাই চাবচোন। সঁচাকে কৈছো, খুবেই সোৱাদ হয়। আৰু এই মোৰ কাচকলৰ 3 নম্বৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া চাওক, মোৰ কাচকলৰ পৰা এটা তিল দি কাচকলৰ পিটিকা বনালো আৰু এটা কণী দি কলৰ বাকলিৰ পৰা মই এটা চাটনি বনালো। মোৰ 3টা কলৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু যে লগতে মই কলডিল লৈছিলো আৰু এতিয়া কলডিলটো মই পিটিকি লম। কলডিলখিনি মই এনেদৰে কটাৰীখনে কাটি লৈছো। লগতে এটা আলু লৈছো। ইয়াত মই জোখমতে পিয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া দিছো আৰু অকনমান মই ইয়াত ভোট জলকীয়া আচাৰৰ তেল দি দিছো। আৰু এতিয়া এইখিনি ভালদৰে মোহাৰি পেলাই পিটিকি ল'ম। আপোনালোকে বাৰু কলডিলৰ পিটিকা, কাচকলৰ পিটিকা এনেদৰে বনাই খাইছেনে? যদি নাই খোৱা, এবাৰ খাই চাবচোন। আৰু এয়া চাওক, মোৰ কলডিলৰ পিটিকাটো ৰেডি হৈ গ'ল। মোৰ ইয়াত 3টা পিটিকা আৰু এটা চাটনিৰ সৈতে মোৰ আজিৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। এয়া প্ৰথমতে মই কাচকলৰ বাকলিৰ চাটনি বনালো, তাৰপৰা তিল দি কাচকলৰ পিটিকা বনালো, কণী, বিলাহী দি কাচকলৰ পিটিকা আৰু একেবাৰে শেষত এয়া কলডিল, আলু দি পেলাই পিটিকা বনালো। আৰু আজি মোৰ এয়া ৰেচিপি কমপ্লিট। এটা কলৰ 3টা ৰেচিপি বনাই দেখুৱালো আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।